অসুবিধা পাইছা নেকি আৰতি? নাই, একো অসুবিধা পোৱা নাই। ইমান সুন্দৰ ব্যৱস্থা, চৰকাৰী হস্পিটেলতো যে ইমান সুন্দৰ ব্যৱস্থা আছে মই ভবাই নাছিলোঁ। বুজিছা আৰতি, কংগ্ৰেছ চৰকাৰে সাধাৰণ ৰাইজৰ বাবে বহুত ধনৰ সুবিধা আগবঢ়াইছে। কালি তোমাৰ ক্ষেত্ৰতেই চোৱাচোন, লেবাৰ পেইনত তুমি কেনেকৈ চটফটাই আছিলা। 108 এম্বুলেন্স সেৱা নথকা হ'লে তোমাৰ অৱস্থাটো কি হ'লহেঁতেন? আৰু এটা ডাঙৰ কথা কি জানা, কন্যা সন্তান জন্ম হ'লে কন্যাৰ নামত 5,000 টকা চৰকাৰে ফিক্স ডিপজিট কৰি দিয়ে। সেইকাৰণে মাক দেউতাকে কন্যা সন্তান জন্ম দিয়াৰ পিছত কেনেকৈ পঢ়ুৱাম, কেনেকৈ বিয়া বাৰু দিম, সেইবোৰ কথা চিন্তা একেবাৰে কৰিব নালাগে। বাইদেউ, কংগ্ৰেছ চৰকাৰে যে ইমানবোৰ সুবিধা আগবঢ়াইছে আমি গমেই পোৱা নাছিলোঁ। হেৰা, এইবাৰৰ পৰা কিন্তু আমি কংগ্ৰেছ চৰকাৰকেই ভোটটো দিম। আৰু আমাৰ কণমানিজনী ডাঙৰ হৈ কংগ্ৰেছ চৰকাৰকেই ভোটটো দিব, হয়নে?